পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা আমাৰ এই ভক্তিবচন অনুষ্ঠানটো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। গোটেই বাইবেলখন ইয়াত অধ্যয়ন কৰা হ'ব। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে বা চাই থাকিলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ শ্ৰোতা দৰ্শকসকলে লাভ কৰিব। এই অনুষ্ঠানটোৰ যোগেৰে আপোনালোক লাভৱান হোৱা বুলি জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। প্ৰিয় শ্ৰোতা দৰ্শক, আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ লেবিয়া পুস্তক নামৰ পুস্তকখনৰ 19 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাইছিলোঁ। আজিৰ এই অনুষ্ঠানত আমি লেবিয়া পুস্তকৰ 20 নম্বৰ অধ্যায়ৰ আলোচনা আমি শুনিবলৈ পাম। লেবিয়া পুস্তকৰ 18, 19 আৰু 20 নম্বৰ অধ্যায়ত আমি যিটো বিষয় পাওঁ সেইটো দৈনন্দিন জীৱনত আজ্ঞাৰ বিশেষ প্ৰয়োগৰ সৈতে জড়িত। অৰ্থাৎ এতিয়া ঈশ্বৰে তেওঁৰ লোকসমূহৰ নৈতিক দিশটোৰ ওপৰত হাত দিছে, দিহা পৰামৰ্শ দিছে, নীতি নিৰ্ধাৰণ কৰি দিছে। এইবোৰ আছিল ঈশ্বৰৰ লোকবিলাকৰ ব্যক্তিগত, পাৰিবাৰিক আৰু সামাজিক জীৱনৰ সৈতে জড়িত কথা। 18 নম্বৰ অধ্যায়ত আজ্ঞাৰ 7 নম্বৰ আজ্ঞাটো অধিক বহলাই দিয়া আমি পাইছিলোঁ। বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে দিয়া নিষেধাজ্ঞা আমি পাইছিলোঁ। 19 নম্বৰ অধ্যায়টোত ঈশ্বৰৰ সৈতে মানুহৰ সম্বন্ধৰ কথা, দুখীয়া লোকৰ সৈতে মানুহৰ সম্বন্ধৰ কথা, চুবুৰীয়াৰ সৈতে মানুহৰ সম্বন্ধৰ কথা আৰু জীৱনৰ বিভিন্ন পৰিস্থিতিত মানুহৰ সৈতে মানুহৰ সম্বন্ধৰ কথা আমি পঢ়িবলৈ পাওঁ। 20 নম্বৰ অধ্যায়ত আছে বিভিন্ন দোষ আৰু সেইবোৰৰ শাস্তিৰ কথা, মূলক দেৱতাৰ আগত নিজ সন্তানক বলি দিয়া লোকৰ প্ৰাণদণ্ড, বিভিন্ন ধৰণৰ আত্মাৰ সেৱা কৰা লোকৰ প্ৰাণদণ্ড, পিতৃ মাতৃক সাও দিয়া লোকৰ প্ৰাণদণ্ড, ব্যভিচাৰ কৰা লোকৰ প্ৰাণদণ্ড আৰু আন কিছুমান দোষৰ কথা যিবোৰৰ দণ্ড প্ৰাণদণ্ডতকৈ কম। অৱশ্যে প্ৰাণদণ্ডৰ যোগ্য সকলোবোৰ অপৰাধৰ কথা ইয়াত উল্লেখ কৰা হোৱা নাই, যেনে নৰবধৰ দণ্ডও আছিল প্ৰাণদণ্ড। এইবোৰ আছিল ইজৰাইল জাতিৰ সমাজ ব্যৱস্থা সুচাৰুৰূপে চলিবৰ বাবে ঈশ্বৰে তেওঁলোকক দিয়া বিধি বিধান, আইন কানুন। আহকচোন এই কথাবোৰৰ বিতং আলোচনাটো শুনিবৰ বাবে আমি মূল আলোচনাটোলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা লেবিয়া পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আজি আমি 20 নম্বৰ অধ্যায়ৰ পৰা চাব খুজিছোঁ। এই 20 নম্বৰ অধ্যায়ত আমি পাওঁ আজ্ঞা লংঘন কৰাৰ বিভিন্ন শাস্তিৰ বিষয়ে। ইয়াত যিবোৰ পাপৰ কথা উল্লেখ কৰা হৈছে সেইবোৰ ইছৰাইলীয় লোকবিলাকৰ আগতে কনান দেশত বাস কৰা লোকবিলাকৰ মাজত প্ৰচলিত আছিল আৰু ইছৰাইলীয় লোকবিলাকক সেই পাপ নকৰিবলৈ সাৱধান কৰি দিয়া হৈছিল। আমি বুজি পাওঁ যে 10 আজ্ঞাৰ যিকোনো আজ্ঞা লংঘন কৰাৰ শাস্তি আছিল মৃত্যুদণ্ড। অৱশ্যে 10 আজ্ঞাৰ গোটেইকেইটা আজ্ঞা ইয়াত উল্লেখ কৰা হোৱা নাই। উদাহৰণস্বৰূপে নৰবধৰ কথাটো উল্লেখ কৰা হোৱা নাই। কিন্তু আমি আন ঠাইত পঢ়িবলৈ পাওঁ যে নৰবধ কৰাৰ শাস্তিও আছিল মৃত্যুদণ্ড। সেইবাবেই আমি অনুমান কৰি ল'ব পাৰোঁ যে 10 আজ্ঞাৰ যিকোনো আজ্ঞা লংঘন কৰাৰ শাস্তি আছিল মৃত্যুদণ্ড। মৃত্যুদণ্ডৰ কথাটো ঈশ্বৰে নিৰ্ধাৰণ কৰি দিছিল, কাৰণ তেওঁ যিহেতু সৃষ্টিকৰ্তা আৰু সম্পূৰ্ণ ন্যায় বিচাৰক, গতিকে তেওঁ মৃত্যুদণ্ডৰ কথাটো ঘোষণা কৰিব পাৰে। কোনো এটা শাস্তিৰ উদ্দেশ্য আছিল মানুহবোৰৰ নৈতিক মংগলৰ কাৰণে। শাস্তিৰ ব্যৱস্থা ৰখা হৈছিল যাতে মানুহবোৰে পাপ কৰাৰ পৰা বিৰত থাকে, যাতে সমাজত পাপ কমি যায়। আচলতে সমাজৰ আইন কঠোৰভাৱে বলবৎ নোহোৱা কাৰণেই সমাজত নানা ধৰণৰ পাপ অপৰাধ বাঢ়ি যায় বুলি আমি ক'ব পাৰোঁ। মৃত্যুদণ্ডৰ বিৰুদ্ধে কথা কোৱা মানুহ বহুতো আছে, কিন্তু মৃত্যুদণ্ডৰ নিয়মটো ঈশ্বৰেই কৰিছিল উচিত কাৰণত। ধাৰ্মিকতা আৰু ন্যায় বিচাৰৰ কথা ভাবিলে মৃত্যুদণ্ডৰ কথাটো নিশ্চয় আহিব। যিসকল লোকে মৃত্যুদণ্ডৰ বিৰোধিতা কৰে তেওঁলোক জানো ঈশ্বৰতকৈ ভাল, বা তেওঁলোক জানো ঈশ্বৰতকৈ ওপৰত? ঈশ্বৰে মৃত্যুদণ্ডৰ ব্যৱস্থাও ৰাখিছিল, সেই বিষয়ে আমাৰ সন্দেহ নাই।
মুঠিয়ে লিখা শুভবাৰ্তা আৰু লোকে লিখা শুভবাৰ্তাত আমাক এই কথা সোঁৱৰাই দিয়া হৈছে যে হেবলৰ ৰক্তই মাটিৰ পৰা চিঞৰি আছে। সমাজত অতি ঘিনলগীয়া নৰবধি বা অতি জঘন্য কাম কৰা অপৰাধী কিছুমান আছে। তেনে লোকক মৃত্যুদণ্ড দিয়াৰ ক্ষেত্ৰত বহুতো মানুহে সমৰ্থন কৰিব। আৰু এতিয়া আমি বাইবেলৰ পৰা চাব খুজিছোঁ লেবিয়া 20 নম্বৰ অধ্যায়ৰ প্ৰথম পদ। পাছে জিহুৱাই মুচিক ক'লে, এতিয়া ঈশ্বৰে মুচিক ক'ব ধৰিছে, হাৰুণ বা মানুহবোৰক কোৱা নাই। মুচিৰ যোগেদি ঈশ্বৰে বিধানসমূহ দিছিল, গতিকে এই ক্ষেত্ৰতো তেওঁ মুচিকেই কথাখিনি কৈছে। ৰোমিয়া পত্ৰত পাচনি পৌলে এই বুলি জনাই দিছে যে ক্ষমতাত থকা বা শাসকসকলে তৰোৱাল এনেই লৈ নাথাকে, তেওঁলোকে সেইখন ব্যৱহাৰ কৰিব লাগে। বিচাৰকৰ আসনত বহা বিচাৰক এজনে এজন জঘন্য হিংসুক অপৰাধীক কেতিয়াও মুকলি কৰি দিয়া উচিত নহয়, কাৰণ তেনে অপৰাধীয়ে সমাজৰ নিৰপৰাধী মানুহক নানা ধৰণে অন্যায় কৰিব পাৰে। আজি মানুহক মৃত্যুদণ্ড দিয়াৰ ধৰণ আগতকৈ বেলেগ হৈছিল। সেই সময়ত শিল দলিয়াই বধ কৰিবলৈ কোৱা হৈছিল। এইটো অতি ভয়ংকৰ শাস্তি আছিল আৰু মৃত্যুদণ্ড সঁচাকৈ ভয়ংকৰ কথা। কিন্তু যি অপৰাধত মৃত্যুদণ্ড দিয়া হয় সেই অপৰাধ জানো কম ভয়ংকৰ? 2 নম্বৰ পদ। তুমি ইছৰাইলৰ সন্তানবিলাকক আৰু কোৱা। ইছৰাইলৰ সন্তানবিলাকৰ যিকোনোৱে বা ইছৰাইলৰ মাজত প্ৰৱাস কৰা যিকোনো বিদেশীয়ে নিজ সন্তানৰ কোনো এজনক মূলক দেৱতাৰ উদ্দেশ্যে দান কৰিব, তাৰ অৱশ্যে প্ৰাণদণ্ড হ'ব। দেশীয় লোকবিলাকে তাক শিল দলিয়াই বধ কৰিব। মূলকৰ উপাসনা কৰা কাৰ্যটো আছিল অতি বৰ্বৰ, শয়তানৰ কাৰ্য, অতি নিষ্ঠুৰ আৰু নিৰ্দয় কাৰ্য। ল'ৰা ছোৱালীবোৰক মূলক দেৱতালৈ বলি হিচাপে আগবঢ়োৱা হৈছিল আৰু সেই বলিটোৰ মূৰ্তিটো গৰম কৰি ৰঙা কৰা হৈছিল। বুৰঞ্জীবিদসকলৰ মতে সেই দেৱতাৰ মূৰ্তিটোৰ হাত দুখন মেলা আছিল আৰু শিশুটো তাৰ মাজতে থকা জ্বলন্ত গাঁত এটাত দলিয়াই দিয়া হৈছিল। এইটো অতি ভয়াৱহ বৰ্বৰোচিত শয়তানৰ কাৰ্য আছিল। কিন্তু তাৰ বিপৰীতে শিশুবোৰক মৰমেৰে আঁকোৱালি ল'বলৈ হাত মেলি থকা প্ৰভু যীশুৰ কথা চিন্তা কৰি চাওকচোন। কিন্তু যীশুৱে ক'লে, শিশুবিলাকক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা, কিয়নো স্বৰ্গৰাজ্য এনেকুৱাবিলাকৰহে। মুঠিয়ে লিখা শুভবাৰ্তা 19 অধ্যায় 14 নম্বৰ পদ। নিজৰ সন্তানক দেৱতালৈ বুলি এনেদৰে জুইলৈ আগবঢ়োৱা লোকৰ শাস্তি আছিল মৃত্যুদণ্ড, শিল দলিয়াই মৃত্যুদণ্ড। এনে মৃত্যুদণ্ডৰ বিৰোধিতা জানো কোনোবাই কৰিব? আচলতে শিল দলিয়াই মৰা শাস্তিটো কম হোৱা যেনহে লাগে। 3 নম্বৰ পদ। আৰু ময়ো সেই মানুহলৈ কুন্দুৱাকৈ চাই তাৰ লোকবিলাকৰ মাজৰ পৰা তাক উচ্ছন্ন কৰিম, কাৰণ মোৰ ধৰ্মধাম অসুচি কৰিবলৈ আৰু মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিবলৈ সি নিজ সন্তানৰ কোনো এজনক মূলক দেৱতাৰ উদ্দেশ্যে দান কৰিলে। ঈশ্বৰে অতি চোকা ভাষাৰে কৈছে, ময়ো সেই মানুহলৈ কুন্দুৱাকৈ চাম, তাৰ লোকবিলাকৰ মাজৰ পৰা তাক উচ্ছন্ন কৰিম। এই পাপটো আছিল ঈশ্বৰৰ বিৰুদ্ধে কৰা পাপ, কাৰণ এই কামটোৱে তেওঁৰ ধৰ্মধাম অসুচি কৰিছিল আৰু তেওঁৰ পবিত্ৰ নাম কলুষিত কৰাৰ নিচিনা হৈছিল। যিস্কেল পুস্তকৰ 23 নম্বৰ অধ্যায়ৰ 37 পৰা 39 পদত আমি পাওঁ যে ইছৰাইলৰ লোকবোৰে এই পাপটোকে কৰিছিল, গতিকে তেওঁলোকৰ ওপৰলৈ ঈশ্বৰৰ অভিশাপ নামি অহাৰ এইটো এটা কাৰণ আছিল। 4 আৰু 5 নম্বৰ পদ। আৰু যি সময়ত সেই মানুহে নিজ সন্তানৰ কোনো এজনক মূলক দেৱতাৰ উদ্দেশ্যে দান কৰে, সেই সময়ত যদি দেশীয় লোকবিলাকে সেই মানুহৰ কাৰ্যলৈ চকু মুদে আৰু তাক বধ নকৰে, তেন্তে ময়েই সেই মানুহলৈ আৰু তাৰ গোষ্ঠীলৈ কুন্দুৱাকৈ চাই তাক আৰু মূলক দেৱতাৰ সৈতে ব্যভিচাৰ কৰিবৰ অৰ্থে তাৰ অনুগামী হোৱা আটাই ব্যভিচাৰীক সিহঁতৰ লোকবিলাকৰ মাজৰ পৰা উচ্ছন্ন কৰিম। চুবুৰীয়া লোকে মূলক দেৱতাৰ উপাসনা কৰা দেখি নীৰৱে থকাটো এটা অপৰাধ আছিল, কাৰণ সেই কামত সন্মতি দিয়াৰ নিচিনা হৈছিল। সেই ভয়ংকৰ পাপ দেখি মনে মনে থকা লোকজনকো সমাজৰ পৰা বহিষ্কাৰ কৰা হ'ব বুলি ঈশ্বৰে জনাই দিছে। 6 নম্বৰ পদ। আৰু যিকোনো মানুহে ভূত পোহা আৰু গুণ মন্ত্ৰ জনাবিলাকৰ অনুগামী হৈ ব্যভিচাৰ কৰিবলৈ সিহঁতৰ ফাললৈ মুখ কৰিব, মই সেই মানুহলৈ কুন্দুৱাকৈ চাই তাৰ লোকবিলাকৰ মাজৰ পৰা তাক উচ্ছন্ন কৰিম। কনান দেশত আগৰ পৰা বাস কৰি অহা লোকসকলে কৰা পাপৰ ভিতৰত এইটো এটা পাপ আছিল। এইবোৰ কাৰ্য আছিল শয়তানৰ কাৰ্য, ভুৱা ধৰ্মবিশ্বাস।
প্ৰভু যীশুৱেও আমাক সাৱধান কৰি দিছে যাতে শেষকালত খ্ৰীষ্টাৰে ওলাব আৰু নানা ধৰণৰ আচৰিত কাৰ্য দেখুৱাই মানুহক বিভ্ৰান্ত কৰিব, মানুহ অপথে পৰিচালিত কৰিব। শয়তান হৈছে মিছলীয়া আৰু সকলো অসত্যৰ গৰাকী। ইয়াত ঈশ্বৰে জনাই দিছে যে যিবোৰ মানুহে এনেধৰণৰ কামৰ সৈতে জড়িত হয় সেই মানুহৰ প্ৰতি তেওঁ মুখ ঘূৰাব। এতিয়া আমি ২৭ নম্বৰ পদটো আগতে পঢ়ি দিব খুজিছোঁ। ২৭ নম্বৰ পদ। যি পুৰুষ কি স্ত্ৰীয়ে ভূত পুহিব বা গুণী হ'ব তাৰ প্ৰাণদণ্ড অৱশ্যে হ'ব। লোকবিলাকে সিহঁতক শিল দলিয়াই বধ কৰিব। সিহঁতৰ ৰক্তপাতৰ দোষ সিহঁতৰ গাতে থাকিব। আমি এই পদটো আগতে পঢ়িছোঁ কাৰণ ইয়াতো শয়তান আৰু তাৰ লগৰীয়া আত্মাবোৰৰ সৈতে জড়িত অন্ধবিশ্বাসৰ কথা আছে। শয়তান আৰু অসুচী আত্মাৰ কাৰ্য অতীতৰ পৰাই চলি আহিছে আৰু আজিকালিও চলি থকা আমি দেখোঁ। আজিৰ যুগত আনকি খ্ৰীষ্টীয় বিশ্বাসীৰ নামতো বহুতো ভুৱা মতবাদ ওলাই আছে যিবোৰ শয়তানৰ আত্মাৰ দ্বাৰাই প্ৰভাৱিত। এই সকলোবোৰ শয়তানৰ কাম। এনেদৰে শয়তানৰ দ্বাৰা প্ৰভাৱিত কাম কাজত লিপ্ত হোৱা লোকক মৃত্যুদণ্ড দিবলৈ কোৱা হৈছে। শয়তানৰ উপাসনা কৰা লোকবিলাকৰ বিশেষ কিছুমান ক্ষমতা থকা দেখি বহুতো মানুহ আচৰিত হয়। নিশ্চয় শয়তানৰ শক্তি আছে, গতিকে শয়তানে নানা ধৰণৰ আচৰিত কাৰ্য কৰি মানুহক ভুলাব পাৰে। ঈশ্বৰৰ বাক্যত লাগি নাথাকিলে আমিও অপথে যোৱাৰ ভয় থাকে। আৰু এনেদৰেই আজি মানুহৰ মাজত বহুতো ভুৱা মতবাদে গা কৰি উঠে। ৭ আৰু ৮ নম্বৰ পদ। এই হেতুকে তোমালোকক পবিত্ৰ কৰি পবিত্ৰ হোৱা, কিয়নো মই তোমালোকৰ ঈশ্বৰ জিহুৱা। আৰু তোমালোকে মোৰ বিধিবোৰ পালন কৰিবা আৰু সেই অনুসাৰে আচৰণ কৰিবা। মই তোমালোকৰ পবিত্ৰকাৰী জিহুৱা। এই কাৰণেই ঈশ্বৰে মৃত্যুদণ্ড দিব পাৰে। মানুহবোৰ পবিত্ৰ হ'ব লাগে কাৰণ তেওঁলোক ঈশ্বৰৰ আৰু ঈশ্বৰ পবিত্ৰ। আৰু এই মানদণ্ডৰ পৰা বিচলিত হোৱা মানে প্ৰচণ্ড অপৰাধ। ঈশ্বৰে যিবোৰ ঘিনলগীয়া কাৰ্যৰ কথা উল্লেখ কৰিছে সেইবোৰ কাৰ্যৰ দ্বাৰা আচলতে মানুহে ঈশ্বৰক পিঠি দি শয়তানলৈ ঘূৰাকেই বুজায়। গতিকে এই কাৰ্য আত্মিক ব্যভিচাৰ আৰু প্ৰবঞ্চনা বুলি ক'ব পাৰি। এই ঘিনলগীয়া কামবোৰ আজিকালি আমি ঘিনলগীয়া কাৰ্য বুলি ভাবিবই নোখোজো, কিন্তু এইখন ঈশ্বৰৰ বিশ্বব্ৰহ্মাণ্ড। ঈশ্বৰ কাল্পনিক ধাৰণা নহয়, তেওঁ এজন বাস্তৱ ব্যক্তি। গতিকে ঈশ্বৰৰ বিধি বিধানবোৰ আমি গুৰুত্ব সহকাৰে ল'বলৈ শিকিব লাগে। যি কাম তেওঁ ঘিনলগীয়া কাম বুলি কৈছে সেই কাম আমিও ঘিনলগীয়া কাম বুলি মানিবই লাগিব। ৯ নম্বৰ পদ। কিয়নো যিকোনোৱে নিজ পিতৃ বা মাতৃক সাও দিব তাৰ অৱশ্যে প্ৰাণদণ্ড হ'ব। পিতৃ মাতৃক সাও দিয়াত তাৰ ৰক্তপাতৰ দোষ তাৰ নিজৰ গাতে থাকিব। এইটো আচলতে ১০ নম্বৰ আজ্ঞাৰ ৫ নম্বৰ আজ্ঞা। এই আজ্ঞাটো আমি সমানেই গুৰুত্ব দিব লাগে। ১৯ নম্বৰ অধ্যায়ৰ ৩ নম্বৰ পদতো ইছৰাইলীয় লোকসকলক সোঁৱৰাই দিয়া হৈছে পিতৃ মাতৃক ভয় ভক্তি কৰিবলৈ। এতিয়া ইয়াত পিতৃ মাতৃক সাও দিয়া লোকক মৃত্যুদণ্ড দিবলৈ কোৱা হৈছে। আমাক এই বুলিও সোঁৱৰাই দিয়া হৈছে যে শেষকালত সন্তানবোৰ পিতৃ মাতৃৰ প্ৰতি অবাধ্য হ'ব আৰু মানুহবোৰ স্বাভাৱিক দয়া মৰম আদি নোহোৱা হ'ব। প্ৰাচীন বৰ্বৰ লোকবিলাকৰ মাজত এনেকুৱা পোৱা গৈছিল আৰু শেষকালতো এনেকুৱা হ'ব। আৰু এনেকুৱা অপৰাধীৰ শাস্তি মৃত্যুদণ্ড বুলি ঈশ্বৰে ঘোষণা কৰি দিছে। অৱশ্যে আমি এই কথাও মনত ৰখা উচিত যে এই ক্ষেত্ৰত বাইবেলে বিশেষ অনুগ্ৰহও ৰাখিছে, কাৰণ প্ৰভু যীশুৱে অপব্যয় পুত্ৰৰ দৃষ্টান্তটোৰ যোগেদি এই কথা শিকাইছিল যে মন পালটন কৰি ক্ষমা বিচাৰি পিতৃৰ ওচৰলৈ উভতি অহা সন্তানক পিতৃয়ে ক্ষমা কৰি গ্ৰহণ কৰে। এই অনুগ্ৰহ। ১০ৰ পৰা ১৬ নম্বৰ পদ পঢ়িলে আমি কিছুমান অবৰ্ণনীয় ঘিনলগীয়া ব্যভিচাৰৰ কথা পঢ়িবলৈ পাওঁ। ইয়াত আচলতে যিবোৰ পাপৰ কথা উল্লেখ কৰা হৈছে সেইবোৰ অকথ্য, অবৰ্ণনীয় আৰু অবিশ্বাস্য ধৰণৰ পাপ। যিকোনো ধৰণে কৰা ব্যভিচাৰৰ শাস্তি আছিল মৃত্যুদণ্ড। যৌন পাপৰ ফলতেই অতি শক্তিশালী সাম্ৰাজ্যৰো পতন ঘটিছে। আমি ক'ব খোজো যে প্ৰবল প্ৰতাপী বাবিল সাম্ৰাজ্যৰ পতনৰ মূল কাৰণ আছিল যৌনতা আৰু মদ। ৰোম, ফৰাচী, মিছৰীয়া সভ্যতা আদিও এনেদৰেই পতিত হৈছিল বুলি ক'ব পাৰি। এইটো আজি আমাৰ বাবে অতি ডাঙৰ সাৱধানবাণী। যৌন ব্যভিচাৰেই ছদোম আৰু গমোৰালৈ নমাই আনিছিল ঈশ্বৰৰ ক্ৰোধৰ অগ্নি। আৰু এইবোৰ পাপ তেতিয়াও ঘিনলগীয়া আছিল আৰু এতিয়াও ঘিনলগীয়া। কিন্তু এনেকুৱা সকলো ধৰণৰ পাপীকেই ক্ষমা কৰিবলৈ ঈশ্বৰ আজিও সাজু আছে।
তেওঁৰ ওচৰলৈ ক্ষমা বিচাৰি অহা সকলোকে ঈশ্বৰে ক্ষমা কৰিব পাৰে প্ৰভু যীশুৰ নামত। কাৰণ প্ৰভু যীশুৱে মানৱৰ সকলো পাপৰ শাস্তি নিজে বহন কৰিলে ক্ৰুচৰ ওপৰত। তেওঁৰ সেই ক্ৰুচীয় মৃত্যুৱে আজি আমাক সকলো পাপৰ ক্ষমা দিব পাৰে। এতিয়া 17 নম্বৰ পদৰ পৰা 21 নম্বৰ পদলৈকে পঢ়িলে আমি আন কিছুমান ঘিনলগীয়া পাপৰ কথা পাওঁ। এইবোৰ যৌন বিষয়ক পাপ। ভনী বা সতীয়া ভনীৰ সৈতে কোনো ধৰণৰ যৌন সম্পৰ্ক হ'ব নোৱাৰিব আৰু তেনে কুকাৰ্য কৰা লোকক ৰাজহুৱাভাৱে শাস্তি দিয়া হ'ব। ঈশ্বৰে তেওঁৰ লোকসমূহৰ দৈনন্দিন জীৱনৰ সকলো ক্ষেত্ৰতে পবিত্ৰতা দাবী কৰিছে, বিশেষকৈ যৌন বিষয়ক কামত। সম্বন্ধীয় লোকৰ মাজত যাতে কোনো ধৰণৰ যৌন সম্পৰ্ক নহয় সেই বিষয়ে ঈশ্বৰে বাৰে বাৰে সাৱধান কৰি দিছে। 22 নম্বৰ পদ। এই হেতুকে তোমালোকে বাস কৰিবৰ নিমিত্তে যি দেশলৈ মই তোমালোকক লৈ আহিছোঁ, সেই দেশে যেন তোমালোকক বটিয়াই নেপেলায়, এই নিমিত্তে তোমালোকে মোৰ সকলো বিধি আৰু সকলো শাসন প্ৰণালী পালন কৰিবা আৰু সেই অনুসাৰে আচৰণ কৰিবা। এনেকুৱা ঘিনলগীয়া কামত লিপ্ত থকা কাৰণেই কনানীয়া লোকবোৰক ঈশ্বৰে তেওঁলোকৰ দেশৰ পৰা বহিষ্কাৰ কৰিছিল। এতিয়া ঈশ্বৰে ইছৰাইলীয়া লোকবিলাকক সাৱধান কৰি দিছে যে তেওঁলোকে যদি এই কুকাৰ্যবিলাক কৰে তেনেহ'লে তেওঁলোকেও এনেদৰে ঈশ্বৰৰ পৰা শাস্তি পাব লাগিব। তেওঁলোককো সেই দেশৰ পৰা খেদি পঠিওৱা হ'ব। ঈশ্বৰে পক্ষপাতিত্ব নকৰে, মানুহ চাই নিয়ম সলনি নকৰে। ইছৰাইলীয়া লোকসকল ঈশ্বৰৰ প্ৰতি অবাধ্য হোৱা কাৰণেই তেওঁলোকক পাছত ঈশ্বৰে শত্ৰুৰ হাতত পৰাস্ত হৈ বাবিল দেশলৈ বন্দী হৈ যাবলৈ এৰি দিছিল। এই বিষয়ে আমি বিশেষভাৱে পঢ়িবলৈ পাওঁ 2 ৰাজাৱলী 21 নম্বৰ অধ্যায়ৰ 1, 2, 6 আৰু 9 পদত। 23 নম্বৰ পদ। মই তোমালোকৰ সন্মুখৰ পৰা যি জাতিক খেদিম তাৰ ৰীতি নীতিৰ দৰে তোমালোকে আচৰণ নকৰিবা, কিয়নো সিহঁতে সেই সকলো কাৰ্য কৰাত মই সিহঁতক ঘিন কৰিলোঁ। ঈশ্বৰে এই কাৰণেই পলেষ্টিয়া দেশত থকা কিছুমান জাতিক ধ্বংস কৰিছিল। সেইবাবে ঈশ্বৰে ইছৰাইল জাতিকো এতিয়া সাৱধান কৰি দিছে। 24 নম্বৰ পদ। কিন্তু মই তোমালোকক ক'লো, তোমালোকেই সিহঁতৰ দেশ অধিকাৰ কৰিবা। মই তোমালোককেই অধিকাৰৰ অৰ্থে সেই গাখীৰ মৌজোল বৈ থকা দেশ দিম। আন জাতিবিলাকৰ পৰা তোমালোকক পৃথক কৰা তোমালোকৰ ঈশ্বৰ জিহুৱা ময়েই। সেই কনান দেশ আছিল দুগ্ধ মধুৰ দেশ, গছ গছনিৰে ভৰি থকা দেশ। কিন্তু সেই দেশৰ অৱস্থা আজি তেনেকুৱা নহয়। কিয় এনে হ'ল? এনে কি আটাই জাতিয়ে ক'ব, জিহুৱাই এই দেশলৈ কিয় এনে কৰিলে? এই মহাক্ৰোধ জ্বলাৰ কাৰণ কি? তাতে মানুহে ক'ব, কাৰণ এই সিহঁতৰ পূৰ্বপুৰুষবিলাকৰ ঈশ্বৰ জিহুৱাই মিছৰ দেশৰ পৰা সিহঁতৰ সেই পূৰ্বপুৰুষবিলাকক উলিয়াই অনা কালত সিহঁতৰ লগত তেওঁ যি নিয়ম পাতিছিল সেই নিয়মটি সিহঁতে ত্যাগ কৰিলে। আৰু সিহঁতে গৈ সিহঁতে নজনা আৰু তেওঁ সিহঁতক ভাগ বাতি নিদিয়া আন দেৱতাবোৰক সেৱা পূজা কৰিলে আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰিলে। এই হেতুকে এই পুস্তকত লিখা সকলো সাও এই দেশত ফলিয়াবলৈ সিহঁতলৈ জিহুৱাৰ ক্ৰোধ প্ৰজ্বলিত হ'ল। জিহুৱাই ৰাগত, ক্ৰোধত আৰু মহাকোপত সিহঁতৰ দেশৰ পৰা উঘালি আজিৰ দৰে আন দেশত সিহঁতক পেলাই দিলে। 2 বিৱৰণ 29 অধ্যায় 24 পৰা 28 পদ। কিন্তু আজি সেই দেশত আকৌ গছ গছনি ৰুব ধৰিছে, আকৌ সেউজীয়া হ'ব ধৰিছে। 25 নম্বৰ পদ। এতেকে তোমালোকে সূচী অসূচী পশুৰ আৰু সূচী অসূচী পক্ষীৰ প্ৰভেদ কৰিবা। মই যি যি পশু পক্ষী আৰু ভূচৰ পোক পৰুৱা আদি জন্তুক অসুচি বুলি তোমালোকৰ পৰা পৃথক কৰিলোঁ, সেইবোৰৰ কোনো এটাৰ দ্বাৰাই তোমালোকে তোমালোকক ঘিন লগা নকৰিবা। ঈশ্বৰে ইছৰাইল জাতিক পবিত্ৰ হ'বলৈ কৈছিল আৰু খোৱা বোৱাৰ পৰা আদি কৰি বিভিন্ন বিষয়ত বিধি বিধান দিছিল। তেওঁ আৰম্ভ কৰিছিল সূচী অসূচী খাদ্যৰ কথাৰে আৰু শেষতো আকৌ খোৱা বস্তুৰ বিষয়ে সোঁৱৰাই দিছে। 26 পদ। তোমালোকে মোৰ উদ্দেশ্যে পবিত্ৰ হ'ব লাগে, কিয়নো মই জিহুৱা পবিত্ৰ আৰু তোমালোক
মোৰ হ'বলৈ মই তোমালোকক আন জাতিবিলাকৰ পৰা বেলেগ কৰিলোঁ। তেওঁলোকক পবিত্ৰ হ'বলৈ কোৱা হৈছে, কাৰণ তেওঁলোক ঈশ্বৰৰ দ্বাৰা বিশেষভাৱে নিৰ্বাচিত জাতি আৰু ঈশ্বৰ পবিত্ৰ। কিন্তু আমি ইতিহাস পঢ়িলে আৰু বাইবেল পঢ়িলে দেখিবলৈ পাওঁ যে তেওঁলোকে পবিত্ৰতা ৰক্ষা নকৰি ঈশ্বৰৰ প্ৰতি অবাধ্য হৈছিল। সেইবাবে ঈশ্বৰে তেওঁলোকক সেই দেশৰ পৰা খেদি পঠিয়াইছিল। আজি তেওঁলোক আকৌ সেই দেশলৈ ঘূৰি যাব ধৰিছে যদিও ঈশ্বৰলৈ হ'লে ঘূৰা নাই। সেইবাবে ঈশ্বৰৰ আশীৰ্বাদো লাভ কৰা নাই। প্ৰিয় শ্ৰোতা, প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীক ঈশ্বৰে এই জগতৰ পৰা বাছি লৈছে পবিত্ৰতাৰ অৰ্থে। গতিকে পবিত্ৰ জীৱন যাপন কৰাটো প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ কৰ্তব্য। যদি আপুনি প্ৰভু যীশুক আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছে, তেন্তে পিতৃ ঈশ্বৰৰ পবিত্ৰতাৰ কথা মনত ৰাখি পবিত্ৰ জীৱন যাপন কৰি আছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। মূলক দেৱতাৰ উপাসনাৰ পদ্ধতিটো আছিল অতি নিষ্ঠুৰ আৰু বৰ্বৰ। তাত মূলক দেৱতাৰ আগত শিশুক বলি হিচাপে আগবঢ়োৱা হৈছিল। সেই কনান দেশত ইজৰাইল জাতিক পৃষ্ঠাপিত কৰিব ধৰিছিল। কিন্তু কনান দেশত বাস কৰি থকা বিভিন্ন জাতিবিলাকৰ মাজত এনেধৰণৰ বৰ্বৰ প্ৰথাৰ প্ৰচলন আছিল। সেইবোৰৰ দ্বাৰা প্ৰভাৱিত হৈ ইজৰাইল জাতি অপথে যোৱাৰ সম্ভাৱনা আছিল। সেয়েহে ঈশ্বৰে ইমান কঠোৰ দণ্ড ঘোষণা কৰিছিল। সেই সকলো কুপ্ৰভাৱৰ পৰা তেওঁৰ লোকসমূহ বাচি থকাটো ঈশ্বৰে বিচাৰিছিল। আজিও ঈশ্বৰে বিচাৰে আমি যাতে সেই সকলো ধৰণৰ কুপ্ৰভাৱৰ পৰা আঁতৰি থাকোঁ, যিবোৰে আমাক ঈশ্বৰৰ পৰা আঁতৰাই লৈ যাব পাৰে। ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি প্ৰাৰ্থনাৰে তেওঁৰ লগত সময় কটাই থাকি জাগতিক কুপ্ৰভাৱবোৰৰ পৰা আঁতৰি থাকিবলৈ আমি সচেতন হৈ থকাটো তেওঁ বিচাৰে। আজিও প্ৰতিজন বিশ্বাসীৰ পৰা ঈশ্বৰে তেনেকুৱা জীৱন, তেনেকুৱা আচৰণ আশা কৰে। আজিলৈ আমাৰ এই ভক্তিবচন অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আমি আশা ৰাখিলোঁ। ঈশ্বৰ আপোনাৰ সহায় হওক। ধন্যবাদ। দূৰ দিগন্ত মাৰ যাব ধৰা হেঙুলি বেলি লৈ চাই। দূৰ দিগন্ত মাৰ যাব ধৰা হেঙুলি বেলি লৈ চাই। বাহলে পুলি জাক পাতি উৰা বিহংগৰ পিনলৈ চাই। হৃদয় উঠলে উবুজা বেগেৰে প্ৰভু তোমালৈ মনত পৰে। প্ৰভু তোমালৈ মনত পৰে। মইনো কোন আহিছো ক'ৰ পৰা মোৰ মূল্যই বাকী। মইনো কোন আহিছো ক'ৰ পৰা মোৰ মূল্যই বাকী। দিনে নিশাই মোৰ ঘমুৱা জীৱনৰ অৰ্থনো কি। অলেখ চিন্তাই মোক আগুৰি ধৰে প্ৰভু তোমালৈ মনত পৰে। প্ৰভু তোমালৈ মনত পৰে। তুমিয়েই দিলা মোক
জীৱনৰ অৰ্থ জীয়াই থকাৰ লক্ষ্য তুমিয়েই দিলা মোক জীৱনৰ অৰ্থ জীয়াই থকাৰ লক্ষ্য এই জীৱনৰ সিপাৰে থকা অনন্ত জীৱনৰ বাক্য হৃদয় উপচে মোৰ কৃতজ্ঞতাৰে প্ৰভু তোমালৈ মনত পৰে প্ৰভু তোমালৈ মনত পৰে যিছু মোক ভাল পোৱা মোৰ বাবে প্ৰাণ দিলা যিছু মোক ভাল পোৱা মোৰ বাবে প্ৰাণ দিলা ক্ৰুচতে তেজ বোৱা ক্ৰুচতে তেজ বোৱা পাপ মোৰ ধুই নিলা পাপৰ সাগৰতে আছিলো ভাবু দুবুখাই অবাতে গৈছিলো পথ মোৰ বিচাৰি নাপায় পাপৰ সাগৰতে আছিলো ভাবু দুবুখাই অবাতে গৈছিলো পথ মোৰ বিচাৰি নাপায় তুমি আহি প্ৰেম কৰি তুমি আহি প্ৰেম কৰি নতুন জীৱন মোক দিলা যিছু মোক ভাল পোৱা মোৰ বাবে প্ৰাণ দিলা প্ৰিয় শ্ৰোতাদৰ্শক আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242 আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক ধন্যবাদ